আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দেওবাৰ যোৰহাটৰ ঐতিহাসিক মইনাপৰীয়া নামঘৰত ভক্তৰ ভিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ সত্ৰৰ সমান্তৰালভাৱে যোৰহাটৰ মইনাপৰীয়া নামঘৰত পৰিলক্ষিত হ'ল অগণন ভক্তৰ সমাগম তথ্য অনুসৰি নৃসিংহ গোসাঁই মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থকাৰ কথা গম পোৱাত এই নামঘৰ ভাগিত স্থাপন কৰা হৈছিল নৃসিংহ গোসাঁই আৰু তেতিয়াৰ পৰাই এই নামঘৰ ভাগ অত্যন্ত মহিমামণ্ডিত বুলি পৰিচিত যাৰ বাবে এই নামঘৰ ভাগিলৈ মনোকামনা পূৰ্ণৰ বাবে ভক্তৰ হুদ পয় আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে চাকি ধূপ নৈবেদ্য লৈ আশীষ গ্ৰহণ কৰি সেৱা লয় যোৱা দেওবাৰৰ পৰা আমাৰ পুণ্য ভাদ মাহৰ নাম কীৰ্তনৰ ভাগৱত পাঠৰ চলি আছে আজি প্ৰথমটো দেওবাৰ ভাদ মাহৰ আপোনালোকে দেখা পাইছে যে অগণন ভক্তই বিভিন্ন প্ৰান্তৰ পৰা আহি এই মইনাপৰীয়া নামঘৰত পৰম পিতাক সেৱা জনোৱাৰ লগতে তেখেতসকলৰ পদধূলা মইনাপৰীয়া বাসীৰ অৰ্পণ কৰাত আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ হৈ আছোঁ আমাৰ একেৰাহে ভাদ মাহৰ শাওণ মাহৰ ভাদৰ সংক্ৰান্তিৰ দিনালৈকে আমাৰ এই নাম কীৰ্তন চলি থাকিব সংক্ৰান্তিৰ দিনাখন আমাৰ বৰসভা হ'ব নিশালৈ নৃসিংহ যাত্ৰা ভাওনাৰ সৈতে ভাদ মাহৰ নাম আৰম্ভ হ'ব শেষ হ'ব আৰু সংক্ৰান্তিৰ আগদিনাখন আমাৰ পুৱা ৮ বজাৰ পৰাই ইয়াত পালনামত বহিব চাৰি প্ৰসংগৰ সৈতে পালনাম চলি থাকিব দিনভৰ আৰু পুৱতি নিশা সেই পালনামৰ অন্ত পৰিব আমি আপোনালোকৰ যোগেদি ভক্তপ্ৰাণ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে পৰম পিতা নৰসিংহ প্ৰভুক সেৱা জনাওক আপোনালোকৰ যি মনোবাঞ্ছা সেয়া পূৰণ হওক আৰু লগে লগে আমাৰ মইনাপৰীয়াবাসীকো আপোনালোকৰ পদধূলা দি ধন্য কৰক টিয়কৰ পৰা গৌৰী শংকৰ ভৰালী নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।